ভগৱানক কেনেকৈ মনৰ কথা ক'ব, কেনেকৈ ভগৱানক প্ৰাৰ্থনা কৰিলে আপোনাৰ মনৰ কথা ভগৱানে সোনকালেই শুনিব, সেইটোহে আটাইতকৈ গুৰুত্বপূৰ্ণ। বহুতেই ভগৱানক প্ৰাৰ্থনা কৰাৰ পিছতো মনে বিচৰা ফল লাভ নকৰে। তাৰ কাৰণ কি জানেনে? মনে বিচৰা ফল লাভ কৰিবলৈ ভগৱানক কেনেকৈ প্ৰাৰ্থনা কৰিব লাগিব সেই সন্দৰ্ভতেই প্ৰস্তুত কৰা হৈছে এই ভিডিঅ'টো। নমস্কাৰ, মই কৃষ্ণ ভূঞা, আপুনি চাই আছে বি পজিটিভ এণ্ড অলৱেজ বি পজিটিভ। যেতিয়াই আমাৰ বেয়া সময় চলে তেতিয়াই আমাৰ মনত বহুত কথা থাকে, যিখিনি আমি ভগৱানক ক'ব খোজোঁ। আমাৰ মনত বহু প্ৰশ্নই অগাদেৱা কৰি থাকে, যিখিনিয়ে আমাক বৰকৈ অশান্তি কৰি থাকে। আৰু সেই প্ৰশ্নবোৰৰে উত্তৰ আমি ভগৱানৰ পৰা বিচাৰোঁ। সৰলকৈ ক'বলৈ গ'লে আমি মনৰ কথা ভগৱানক ক'ব বিচাৰোঁ। এই মনৰ কথাবোৰ ভগৱানক কোৱাৰ অনেক পথ আমাৰ হাতত আছে, কিন্তু আজিৰ এই ভিডিঅ'টোত আপোনাক আমি এক সহজ পথ দিম, যি পথেৰে গৈ আপুনি আপোনাৰ মনৰ কথা খুব সহজেই ভগৱানৰ কাষলৈ লৈ যাব পাৰিব। যদি তেওঁ আপোনাৰ প্ৰাৰ্থনা স্বীকাৰ কৰে তেন্তে সহজেই আপোনাৰ মনোকামনা পূৰণ হ'ব। লগতে আমি জানিম প্ৰাৰ্থনাৰ শক্তি কিমান আৰু কেনেকৈ আপোনাৰ প্ৰাৰ্থনা পৰমাত্মাৰ কাষ পাবগৈ, সেয়াও আপুনি জানিব পাৰিব। কৃপা কৰি ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব। কেতিয়াবা দুৰ্ভাগ্য আৰু পৰিস্থিতিয়ে জীৱনলৈ ইমানেই দুখ আনে, মানুহে জীৱনত বহুত বেছি অকলশৰীয়া আৰু অসহায় অনুভৱ কৰিবলৈ ধৰে, নিৰুপায় হৈ পৰে। কিন্তু আমি ভাবিব লাগে, আমি আমাৰ জীৱনটো গঢ়িবলৈ সকলো ফালৰ পৰা স্বতন্ত্ৰ, সামৰ্থ্যৱান আৰু নিজেই আমি নিজৰ ভাগ্য বিধাতা। কিয়নো পৰম পুৰুষ পৰমাত্মা সদায় আমাৰ লগত থাকে আৰু তেওঁৱেই আমাৰ বাবে শুভ চিন্তক আৰু কল্যাণকাৰী। পৰম পুৰুষ পৰমাত্মাৰ অদৃশ্য হাত সদায় আমাৰ শিৰত থাকে। সেইবাবে আমি তেওঁৰ পৰা সহায় বিচাৰোঁ। কাৰোবাৰ নহয় কাৰোবাৰ হৃদয়ত তেওঁ সহায়ৰ প্ৰেৰণা উৎপন্ন কৰে, তেতিয়াই পৰিস্থিতি সলনি হৈ পৰে। পৰিস্থিতিত তেতিয়া নতুন পৰিৱৰ্তন আহে, য'ত হৰাজনো জিকাৰ ফালে সলনি হয়, সমালোচকজনেও প্ৰশংসা কৰিবলৈ আৰম্ভ কৰি দিয়ে। সমগ্ৰ জীৱন পথেই সুগম হৈ পৰে। আমাৰ মনটোৱে এক ব্ৰহ্মাণ্ড। গুপ্ত বিচাৰ আৰু গুপ্ত আকাংক্ষাই আমাৰ মন প্ৰভাৱিত কৰি ৰাখে। যেনেকুৱা আমাৰ বিশ্বাস হয় ঠিক তেনেকুৱাই ফল আমি লাভ কৰোঁ। আমাৰ যেনেকুৱা আকাংক্ষা হয় তেনেকুৱাই ফলাফল আমি লাভ কৰোঁ। তাৰ বাবে কেৱল নিজৰ বিচাৰে ধাৰা দৃঢ়তা থাকিব লাগে। আমাৰ সুবিচাৰ আৰু কল্যাণকাৰী প্ৰক্ৰিয়া থাকিব লাগে। আমাৰ বিচাৰধাৰা আৰু প্ৰভুৰ বিচাৰধাৰাৰ মাজত সাদৃশ্য মানে তালমিল থাকিব লাগে। প্ৰভুৰ বিচাৰ আমি অন্তঃকৰণেৰে নিৰন্তৰভাৱে উপলব্ধি কৰিব পাৰিব লাগিব। প্ৰভুক প্ৰাৰ্থনা কৰাৰ সময়ত মনটো যেতিয়া একাগ্ৰ হৈ পৰে আৰু আমি আমাৰ সমস্যাবোৰ যেতিয়া তেওঁৰ চৰণত ৰাখোঁ বা ব্যক্ত কৰোঁ, তেওঁক কাকুতি কৰোঁ, তেতিয়াই তাৰ সমাধান আমি তাৎক্ষণিকভাৱে লাভ কৰোঁ। আমাৰ আকাংক্ষাৰ দুৱাৰ খোল খাই যায় তেতিয়া, যেতিয়া আমি প্ৰাৰ্থনাৰ দ্বাৰা ভগৱানৰ সৈতে সম্পৰ্ক গঢ়ি লওঁ, তেতিয়াই আমাৰ জীৱন ঈশ্বৰীয় হৈ পৰে। জগত সম্বন্ধীয় জীৱন জগত ব্যৱহাৰৰ বাবে ঠিক আছে, কিন্তু ঈশ্বৰৰ দুৱাৰমুখত প্ৰৱেশৰ বাবে ঈশ্বৰৰ সৈতে সম্বন্ধ গঢ়ি লোৱাটো খুবেই জৰুৰী। যদি আমাৰ সম্বন্ধ ঈশ্বৰৰ সৈতে স্থাপন হৈছে কিন্তু সেইখিনিৰ প্ৰতি আমি উন্মুখ নহয় বা সেই সম্বন্ধৰ প্ৰতি আমাৰ যদি মন জাগৃত নহয়, তেতিয়া আমি প্ৰাৰ্থনাৰ দ্বাৰা সকলোবোৰ লাভ কৰিবলৈ সক্ষম হওঁ। প্ৰাৰ্থনা আমাৰ হৃদয়ৰ নিভৃত কোণৰ পৰা ওলায় আৰু আমাৰ হৃদয়খনক বহুত উচ্চ আসনলৈ লৈ যায়। এই প্ৰাৰ্থনাই আমাৰ মানসিক ব্ৰহ্ম কঁপি উঠে। মনুষ্যৰ জীৱন পূৰ্ণ হৈ পৰে। মানুহৰ জীৱন পূৰ্ণ হৈও কোনোবাখিনিত অপূৰ্ণ, কিন্তু সেই অপূৰ্ণতাখিনি প্ৰাৰ্থনাৰ দ্বাৰা পূৰ্ণ কৰি ল'ব পাৰি। বহু লোকেই ভৌতিক বস্তুৰ অভাৱৰ বাবে নিজকে অসম্পূৰ্ণ বুলি মানি লয়। আধ্যাত্মিকতাৰে উদ্বুদ্ধ হ'ব নোৱাৰে বহু লোক, যাৰ বাবে তেওঁলোকে নিজকে অসম্পূৰ্ণ বুলি ভাবিবলৈ ধৰে। কিন্তু এই সকলোবোৰ অভাৱ দূৰ কৰি দিব পাৰে প্ৰাৰ্থনাই। প্ৰাৰ্থনাৰ দ্বাৰাই সকলোখিনি সম্ভৱ হয়। প্ৰাৰ্থনা এজোপা বটবৃক্ষ। ফলে ফুলে জাতিষ্কাৰ হৈ থকা সেই বৃক্ষৰ পৰা আপুনি যি বিচাৰে সেয়াই আপুনি বাস্তৱ জীৱনত লাভ কৰিব পাৰিব। বাস্তৱত প্ৰাৰ্থনা হৈছে প্ৰভুৰ সৈতে আপোনাৰ একান্ত মিলনৰ এক পথ। প্ৰভুৰ সন্মুখত হৃদয় খুলি প্ৰাৰ্থনা কৰিব লাগে। প্ৰাৰ্থনাৰ মাধ্যমেৰে আপুনি হৃদয়ৰ সকলো কথা প্ৰভুৰ সন্মুখত ব্যক্ত কৰিব পাৰে। আপুনি যেতিয়াই প্ৰভুৰ সন্মুখত হৃদয়ৰ সকলো কথা ব্যক্ত কৰিব, তেতিয়াই প্ৰভুৱে আপোনাৰ কথা শুনিব আৰু ইয়াৰ মাধ্যম হ'ব প্ৰাৰ্থনা। প্ৰাৰ্থনা সদায় পবিত্ৰ আৰু প্ৰাৰ্থনা সদায় শুদ্ধ। সেইবাবে প্ৰাৰ্থনাৰ জৰিয়তে
আপুনি আপোনাৰ জীৱনৰ সকলো প্ৰশ্নৰ উত্তৰ লাভ কৰিবলৈ সক্ষম হ'ব। যদি আপোনাৰ ইয়াৰ পিছতো প্ৰাৰ্থনা সন্দৰ্ভত কিবা সংশয় আছে তেন্তে আপুনি আমাক কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব। সদায় পুৱা গধূলি প্ৰাৰ্থনা কৰক। ঈশ্বৰক আৰাধনাৰ অবিহনে এই ঘোৰ কলিযুগত জীৱৰ গত্যন্তৰ নাই। শুদ্ধ মনেৰে শুদ্ধ চিতে যিজনেই প্ৰাৰ্থনা কৰে তেওঁৱেই বৈকুণ্ঠ ধামত স্থান পায়। আশা কৰিছোঁ ভিডিঅ'টো আপোনাৰ ভাল লাগিল। যদি ভিডিঅ'টো ভাল লাগিল অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।